নমস্কাৰ বন্ধু, ৱেলকাম টু মাই ইউটিউব চেনেল দীপক জয়পালত। আজি পুনৰ আকৌ অসম চৰকাৰৰ আণ্ডাৰত 3টা বিভাগৰ পৰা কিছুমান গ্ৰেড 3 আৰু গ্ৰেড 4 খালী পদ ওলাইছে। এই চাকৰিখিনিৰ কাৰণে দৰমহা দিয়া হ'ব 22,500 পৰা 52,500 টকা পৰ্যন্ত। লগতে অসমৰ ল'ৰা ছোৱালীক এটা বৃহৎ সুযোগ আহিছে। কেনেকৈ আবেদন কৰিব লাগিব, লগতে কোনকেইটা বিভাগৰ পৰা চাকৰিসমূহ ওলাইছে, সকলোখিনি কথা মই আপোনালোকক এই ভিডিঅ'ৰ যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ'টো লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিবৰ বাবে। আহক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকক মই বিভাগকেইটা কৈ দিছোঁ। প্ৰথম যিটো বিভাগ আছে সেইটো হৈছে আপোনালোকৰ অল ইণ্ডিয়া ফালৰ পৰা আহিছে, আৰু দ্বিতীয় বিভাগটো হৈছে আপোনালোকৰ জলবিদ্যুৎ প্ৰকল্পৰ ফালৰ পৰা, আৰু তৃতীয় বিভাগটো হৈছে আপোনালোকৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ফালৰ পৰা। এতিয়া আমি ডিটেইলছত ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আহক যদি ভিডিঅ'টো ভাল পায়। আপোনালোকৰ প্ৰথম বিভাগটো হৈছে অল ইণ্ডিয়া লিমিটেড ৰিক্ৰুইটমেণ্টৰ ফালৰ পৰা 2024 বৰ্ষ। ইয়াত আপোনালোকৰ 26টা স্পেচিয়েলিষ্টৰ ভেকেঞ্চি আছে, আৰু ইয়াৰ কাৰণে আপোনালোকৰ অনলাইন যোগে আবেদনসমূহ কৰিব পাৰিব। জানুৱাৰী 15 তাৰিখে আপডেটটো আহি পৰিছে। তাৰপিছত 3টা বিভাগ আলোচনা কৰা হ'ব। এইটো প্ৰথম বিভাগৰ ভেকেঞ্চি হয়। ইয়াত আপোনালোকে দেখিব পাইছে অল ইণ্ডিয়া লিমিটেড হেজ ৰিচেণ্টলি এনাউন্স এমপ্লয়মেণ্ট নটিফিকেশ্যন। ইয়াত আপোনালোকৰ এপ্লাই 15 তাৰিখৰ পৰা ষ্টাৰ্ট হৈ গৈছে, আৰু লাষ্ট ডেট দিয়া আছে 26/1/2024। জানুৱাৰী মাহৰ 26 তাৰিখলৈকে এই ভেকেঞ্চিটোৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব। ইয়াত আপোনালোকে অল ইণ্ডিয়াৰ ফালৰ পৰা 26টা স্পেচিয়েলিষ্টৰ ভেকেঞ্চি আহি গৈছে, আৰু এইটো আপোনালোকৰ চেণ্ট্ৰেল গভৰ্ণমেণ্ট জব হয়। আৰু এপ্লাই মোড ইয়াত দিয়া আছে অফলাইন যোগে আবেদন কৰিব লাগিব। প্ৰথম যিটো ভেকেঞ্চি সেইটো প্ৰডাকশ্যনৰ ভেকেঞ্চি। ইয়াত আপোনালোকৰ 5টা ভেকেঞ্চি আছে, আৰু এজ লিমিট দিয়া আছে 60 পৰা 65 বছৰলৈকে আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে মাষ্ট প্ৰচেছে বি বা বি টেক এনি ডিচিপ্লিন ফ্ৰম এ এপ্ৰভেল কলেজ ইউনিভাৰ্চিটি। আপুনি কলেজ ইউনিভাৰ্চিটি বা বি টেক যদি কৰি থৈছে তেতিয়া আবেদন কৰিব পাৰিব। আৰু লগতে 15 বছৰ আপোনালোকৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে, আৰু মাষ্ট প্ৰচেছ নলেজ অফ এইকেইটা আপোনালোকৰ নলেজ বিচাৰিছে। 2 নম্বৰত আছে আপোনালোকৰ ড্ৰিলিঙৰ ভেকেঞ্চি। ইয়াৰ কাৰণে 5টা ভেকেঞ্চি আছে, আৰু এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে মাত্ৰ 15 বছৰ আপোনালোকৰ এক্সপিৰিয়েঞ্চ থাকিবলৈ উল্লেখ কৰিছে। তাৰপৰা আছে ইলেক্ট্ৰিকেলৰ 5টা ভেকেঞ্চি আছে। ইয়াত আপোনালোকৰ বয়সৰ সময়সীমা ছেমেই হয়, আৰু লগতে আপোনালোকে বি বা বি টেক বা ইলেক্ট্ৰিকেলত কৰা হ'লে আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। তাৰপিছত ভেকেঞ্চি আছে ইনষ্ট্ৰুমেশ্যনৰ ভেকেঞ্চি। ইয়াৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে বি বা বি টেক, যদি আছে আবেদন কৰিব পাৰিব। তাৰপিছত আছে কেমিকেলৰ ভেকেঞ্চি। ইয়াৰ কাৰণে বি বা বি টেকে বিচাৰিছে। তাৰপৰা আছে ফায়াৰ ছেফটি আৰু এনভাইৰমেণ্টৰ ভেকেঞ্চি। ইয়াৰ কাৰণে বি বা বি টেক যদি আছে তেতিয়া আবেদন কৰিব পাৰিব। আৰু এই ভেকেঞ্চিখিনিৰ কাৰণে আবেদন কৰিবলৈ আপোনালোকে এইটো যিটো দেখিছে অল ইণ্ডিয়া লিমিটেড পোষ্ট অফিচ দুলিয়াজান আছাম ইমেইল আইডিত দেখিছে অন বিফৰ 26 জানুৱাৰী। 26 জানুৱাৰীৰ আগত আপোনালোকে এই ইমেইল আইডিটোত আপোনালোকৰ ৰিজিউমিখন যদি পঠাই দিয়ে তেতিয়া আপোনালোকৰ আবেদনসমূহ হৈ যাব। তাৰ পিছৰ ভেকেঞ্চিটো ফাললৈ গৈছে, ভিডিঅ'টো শেষলৈকে চাই থাকিব। 2 নম্বৰ আপোনালোকৰ ভেকেঞ্চিটো মুকলি কৰিছে NSPC ফালৰ পৰা, যিটো জলবিদ্যুৎ প্ৰকল্প হয় NSPC, তাৰ পৰা ভেকেঞ্চি মুকলি কৰিছে। ইয়াৰ কাৰণে 89 স্পেচিয়েলিষ্টৰ ভেকেঞ্চি আছে, আৰু ইয়াৰ কাৰণে আপোনালোকৰ অনলাইন যোগে আবেদনসমূহ কৰিব পাৰিব। ইয়াত আপোনালোকৰ ভেকেঞ্চিসমূহ দেখিব পাৰিছে। 14 তাৰিখৰ পৰা আবেদন ষ্টাৰ্ট হৈছে, আৰু লাষ্ট ডেট দি আছে 22/1/2024। জানুৱাৰী মাহৰ 22 তাৰিখলৈকে আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। ইয়াত আপোনালোকে অনলাইন যোগে আবেদনসমূহ কৰিব পাৰিব। NSPC ৰাষ্ট্ৰীয় জলবিদ্যুৎ নিগমৰ চাকৰি হয়। আপোনালোকে মাহিলী দৰমহা 50,000কৈ দিয়া হ'ব। লগতে আপোনালোকৰ এই জবটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ জব হয়, আৰু এপ্লাই মোড আপোনালোকে অনলাইন যোগে আবেদন কৰিব পাৰিব। প্ৰথম যিটো ভেকেঞ্চি আছে সেইটো হৈছে ট্ৰেইনিং ইঞ্জিনিয়াৰ বা ট্ৰেইনিং অফিচাৰৰ ভেকেঞ্চি আছে। ইয়াত 89 ভেকেঞ্চি আছে, আৰু ডিচিপ্লিন ৱাইজ ভেকেঞ্চিখিনি ভাগ কৰি দিছে। চিভিলৰ কাৰণে 18টা আছে, ইলেক্ট্ৰিকেলৰ কাৰণে 16টা আছে, মেকানিকেলৰ কাৰণে 47টা আছে, আৰু আপোনালোকৰ ফাইনেন্সৰ কাৰণে 4টা ভেকেঞ্চি আছে। ইয়াত আপোনালোকৰ দৰমহাসমূহ দেখিব পাইছে। ট্ৰেইনিং ইঞ্জিনিয়াৰ চিভিল 2 কাৰণে 50,000 টকা পাব। ট্ৰেইনিং ইঞ্জিনিয়াৰ মেক ইজিৰ কাৰণে 50,000কৈ আপোনালোকৰ দৰমহাসমূহ দিয়া হ'ব। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে আপোনালোকৰ বেচেলৰ ডিগ্ৰী। যদি আপোনালোকে বেচেলৰ ডিগ্ৰী কৰিছে BA BSc BCom, যদি এনেকুৱা কিবা এটা কৰ্চ যদি কৰি থৈছে, তাকে আপোনালোকৰ ইঞ্জিনিয়াৰিঙত লাগিব, বা আপোনালোকৰ ইঞ্জিনিয়াৰিং যদি ডিগ্ৰী আছে বেচেলৰ ডিগ্ৰীত, তেতিয়া আপোনালোকে আবেদনসমূহ কৰিব পাৰিব, ইয়াত উল্লেখ কৰি দিছে। আৰু ট্ৰেইনিং অফিচাৰৰ কাৰণে ইয়াত আপোনালোকৰ বিচাৰিছে চাৰ্টেড একাউণ্টেণ্ট হ'ব লাগিব। আৰু চিলেকশ্যন প্ৰচিডিউৰটো আপোনালোকক দিয়া আছে। আপোনালোকৰ এটা এক্সাম হ'ব, এক্সামটো পাছ কৰিলে আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। আৰু আপোনালোকে আবেদনসমূহ কৰিবলৈ www.nspcindia.com অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে আবেদনসমূহ কৰিব পাৰিব জানুৱাৰী 22 তাৰিখৰ আগত। আৰু লগতে ইয়াত আপোনালোকে পে'মেণ্ট এটা দিব লাগিব। OBC NCL কেটেগৰীৰ কাৰণে 295 টকা, বাকী SC SC PW এক্সেপ্টেঞ্চ কেটেগৰীৰ কাৰণে কোনো ফিজ দিয়া প্ৰয়োজন নাই। এতিয়া আমি শেষৰ ভেকেঞ্চিটো ফাললৈ গৈছোঁ। শেষৰ যিটো বিভাগ আহিছে সেই বিভাগটো ফাললৈ গৈছোঁ, ভিডিঅ'টো শেষলৈকে চাই থাকিব। যিটো শেষৰ বিভাগ আহি গৈছে সেই বিভাগটো হৈছে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ফালৰ পৰা কিছুমান আপোনালোকৰ ভেকেঞ্চি ওলাই আহিছে। ইয়াত আপোনালোকৰ জুনিয়ৰ ৰিচাৰ্চ ফেল' পোষ্ট কিছুমান আছে। ইয়াৰ কাৰণে জানুৱাৰী 14 তাৰিখে এই ভেকেঞ্চিখিনি এডভাৰটাইজমেণ্টটো আহিছে। তেওঁলোকে দেখিব পাইছে ডিব্ৰুগড় ইউনিভাৰ্চিটি আছাম হে ৰিচেণ্টলি এনাউন্স দ্য এমপ্লয়মেণ্ট নটিফিকেশ্যন ৰিক্ৰুইটমেণ্ট ফৰ দ্য জুনিয়ৰ ৰিচাৰ্চ ফেল' পজিশ্যনৰ কাৰণে কিছুমান ভেকেঞ্চি দিছে। আৰু ভেকেঞ্চিখিনি এপ্লাই হৈছে 14 তাৰিখৰ পৰা, আৰু লাষ্ট ডেট দিয়া আছে 31/1/2024। জানুৱাৰী মাহৰ 31 তাৰিখলৈকে ভেকেঞ্চিখিনিৰ কাৰণে আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আণ্ডাৰত হয় এইখিনি ভেকেঞ্চি।
তাৰপিছত জুনিয়ৰ ৰিচাৰ্চ ফেল' অফিচাৰ আৰু ইয়াত আপোনালোকৰ দৰমহাসমূহ দেখিব পাৰিছে 31,000 টকাকৈ পাৰ মান্থ দিয়া হ'ব ইয়াত লিখিছে আৰু এই ভেকেঞ্চিখিনিৰ কাৰণে আবেদন কৰিবলৈ আপোনালোকে অফলাইন যোগে আবেদন কৰিব লাগিব ইয়াত আপোনালোকৰ যিটো পোষ্ট দিছে জুনিয়ৰ ৰিচাৰ্চ ফেল' অফিচাৰ আৰু এজ লিমিট দিয়া দৰমহা দেখিব পাৰিছে 31,000 টকাকৈ আৰু এজ লিমিট দিয়া আছে 28 বছৰলৈকে আবেদন কৰিব পাৰিব কিন্তু আপোনালোকে ইয়াত ৰিলেক্সেশ্যনসমূহ পাব SC SC কেণ্ডিডেট 33 বছৰলৈকে OBC কেণ্ডিডেট 31 বছৰলৈকে বাকী PWD চেম হয় আৰু PWD 10 বছৰ পাব মোটামুটি 38 ইয়াৰ্ছলৈকে আপোনালোকে আবেদনসমূহ কৰিব পাৰিব আৰু এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে আপোনালোকৰ MTech বা MS বা CSC বা EC CEC বা যদি আপোনালোকে কিবা কোৰ্চ কৰিছে কম্পিউটাৰ এইখিনি কম্পিউটাৰ ৰিলেটেড কোৰ্চ হয় এনেকুৱা যে কিবা কম্পিউটাৰ ৰিলেটেড যদি আপোনালোকে কোৰ্চ কৰি থৈ দিছে তেতিয়া আপোনালোকে ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব আৰু এক্সপিৰিয়েঞ্চ বিচাৰিছে ইয়াত আপোনালোকে ফিটখন বা মতলবত কৰা এক্সপিৰিয়েঞ্চ আপোনালোকৰ যি আছে আবেদনসমূহ কৰিব পাৰিব আৰু ভেকেঞ্চিসমূহ আবেদন কৰিবলৈ আপোনালোকে এটা মেইল কৰিব লাগিব এই এড্ৰেছটোত obj.borua.dibru.ac.in এইটো যিটো ইমেইল আইডি দেখিছে এই ইমেইল আইডিত আপোনালোকৰ ৰিজিউমিখন পঠাই দিলে আপোনালোকৰ আবেদনসমূহ হৈ যাব আজি ভিডিঅ' ইমানে যদি ভিডিঅ' ভাল পালে লাইক কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কাৰণ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব আজিলৈ ইমানে আজিলৈ পুনৰ ভিডিঅ'ত লগ পাম